সকলোৱে গমেই পাইছে বাসন্তী পূজা আহি আছে আৰু আমি আহিছোঁ আজি বাসন্তী মাৰ বনাই আছে তাকে চাবলৈ আহিছোঁ। এয়া বাসন্তী মা বনাই আছে দৰং জিলাৰ পাটি দৰঙত অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰত বাসন্তী 5 দিনীয়া বাসন্তী পূজা যিহেতু হয় আৰু এয়া বনাই আছে আপোনালোকক দেখুৱাই আছোঁ ভালদৰে। যিহেতু অহা মঙলবাৰে ষষ্ঠী পূজা আৰম্ভ হ'ব চৈতৰ 9 তাৰিখ আৰু মাৰ্চৰ 24 তাৰিখৰ পৰা আৰম্ভ হৈ একেবাৰে শনিবাৰ দশমী হ'ব 28 মাৰ্চ আৰু 13 চৈত শনিবাৰে বিজয়া দশমী হ'ব, মানে আমাৰ বাসন্তী পূজা শেষ হ'ব। আৰু এই যিহেতু পাটি দৰঙত 5 দিনীয়াকৈ বাসন্তী পূজা হয় আৰু তাৰ কাৰণে ইয়াতে গোসানী বনাই আছে আৰু আমি আজি চাবলৈ আহিছোঁ। ভাবিছোঁ চাব আহিছোঁ যিহেতু আপোনালোককো অকণমান দেখুৱাই দিওঁ। এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই, লাহে লাহে বনাই আছে যিহেতু আমাৰ হাতত আৰু 2 দিন আছে। সপ্তমী পূজা দিনাখন সন্ধিয়া লৈ যাব আমাৰ মন্দিৰলৈ বাসন্তী মাক, তাতে স্থাপন কৰিব, কৰি আমাৰ 5 দিনীয়া পূজা আৰম্ভ হ'ব। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ বনাই থকা মূৰ্তিভাগ। যিহেতু প্ৰত্যেক বছৰে আমাৰ গাঁৱতে বাসন্তী মাক বনায়, বাসন্তী গোসানীৰ মূৰ্তি আমাৰ গাঁৱতে বনায়, সেয়ে চাবলৈ আহিলোঁ আৰু আপোনালোককো অকণমান দেখুৱাওঁ বুলি আহিলোঁ। আপোনালোকে চাব দেই।